প্ৰত্যেকটা মানে বিধানসভাত অনুৰোধ কৰি থকা হয় অধ্যক্ষসকলে মানে আমাৰ মহমৰ দিনতো সেইটো হৈছিলে আৰু এইখিনি কথা দহাৰি থকা হয় গতিকে বিধায়কসকলে সব কথাই তাত উপস্থাপন কৰিব পাৰিব কিন্তু নিয়মৰ বাজত ইয়াত মুখ্যমন্ত্ৰী বুলি নহয় কোনবা সদস্যই কৈ থাকিলেও তাক ইণ্টাৰাপ্ট কৰিব নাপায় তেওঁৰ কোৱাৰ পিছত যদি কিবা এটা থাকে পইণ্ট অফ অৰ্ডাৰ তেওঁ মানে কৈ ফালে তেওঁৰ মানে পৰা ক্লিয়াৰিফিকেশ্যন বিচাৰিব পাৰে বা তেওঁ নিজে ক্লিয়াৰিফিকেশ্যন দিব পাৰে গতিকে এই নিয়মটো আমি প্ৰত্যেকজন বিধায়কে মানি চলিব লাগে আমি আইনৰ মতে যাম না নিজৰ ইচ্ছামতে যাম যদি সবে নিজৰ ইচ্ছামতে যায় এই বিশৃংখল পৰিস্থিতিটো চম্ভালিব কোনে গতিকে তেখেত ক'লেও তেনেকুৱা অৱস্থা হ'ব অখিল গগৈয়ে যেনেকৈ আনৰ কোৱাত ই ক'ব পাব লাগে বুলি কৈছে তো অখিল গগৈ ডাঙৰীয়া কোৱাটো আৰম্ভণিৰ পৰা আনে কৈ থাকিব তেতিয়া তেওঁ কথা ক'ব নোৱাৰিব সেইটোৰ কাৰণেহে সেই ৰুল আৰু সেইটোৰ কাৰণেহে অধ্যক্ষ ডাঙৰীয়াই এই মানে নিৰ্দেশটো দিয়া হৈছে গতিকে আমি সবে পালন কৰিলেহে মানে নিয়মবিলাক আমি সুস্থভাৱে মানে আমাৰ সদনটো পৰিচালনা কৰিব পাৰে আৰু সকলোৱে নিজৰ নিজৰ ৰাইজৰ মানে অভাৱ অভিযোগবিলাকক লৈ ফালে যিটো কথা উপস্থাপন কৰিব লাগে এইখিনি আমি তাত উপস্থাপন কৰিব পাৰোঁ